ৰাজ্যৰ লাখ লাখ ব্যৱসায়ীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ব্যৱসায়ী শ্ৰমিকৰ বাবে ৮টা নিয়ম। ৰাজ্যৰ লাখ লাখ ব্যৱসায়ী শ্ৰমিক কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। শ্ৰমিক কৰ্মচাৰীৰ বাবে চৰকাৰে আনিলে ৮টাকৈ ডাঙৰ নিয়ম। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰত ২৪ ঘণ্টাই থাকিব দোকান পোহাৰ খোলা। সপ্তাহৰ ৭ দিনে খোলা থাকিব সকলো দোকান পোহাৰ। পৌৰ নিগমৰ এলেকা আৰু ৰাজ্যিক ঘাইপথৰ প্ৰতিষ্ঠানবোৰ নিশা ২ বজালৈকে খোলা থাকিব পাৰিব। জিলা আৰু সৰু সুৰা প্ৰতিষ্ঠানসমূহ নিশা ১১ বজা পৰ্যন্ত খোলা থাকিব পাৰিব। কোনো প্ৰাপ্তবয়স্ক কৰ্মীক এসপ্তাহত ৪৮ ঘণ্টাতকৈ অধিক বা এদিনত ৯ ঘণ্টাতকৈ অধিক সময় কামত খটুৱাব নোৱাৰিব। ১ ঘণ্টাতকৈ কম কৰ্মবিৰতি নিদিয়াকৈ কোনো কৰ্মীক ৫ ঘণ্টাতকৈ অধিক সময় একেৰাহে কাম কৰাবলৈ দিয়া নহ'ব। দিনত ৯ ঘণ্টা বা সপ্তাহত ৪৮ ঘণ্টাৰ পাছত যিকোনো কামত অভাৰ টাইম হিচাপে গণ্য কৰা হ'ব। শ্ৰমিক আইনৰ অধীনত উপলব্ধ শ্ৰমিকসকলৰ বাবে আন কোনো সুৰক্ষা কৱচ একেই থাকিব। হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিলে এই ডাঙৰ সিদ্ধান্ত। ৰাজ্যৰ লাখ লাখ ব্যৱসায়ী শ্ৰমিক কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। শ্ৰমিক কৰ্মচাৰীৰ বাবে চৰকাৰে আনিলে ৮টাকৈ ডাঙৰ নিয়ম। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰত ২৪ ঘণ্টাই খোলা থাকিব দোকান পোহাৰ। সপ্তাহত ৭ দিনে খোলা থাকিব দোকান পোহাৰ। পৌৰ নিগমৰ এলেকা বা ৰাজ্যিক ঘাইপথৰ প্ৰতিষ্ঠানবোৰ নিশা ২ বজালৈকে খোলা ৰাখিব পাৰিব। জিলা আৰু সৰু সৰু প্ৰতিষ্ঠানসমূহ নিশা ১১ বজা পৰ্যন্ত খোলা ৰাখিব পাৰিব। কোনো প্ৰাপ্তবয়স্ক কৰ্মীক এসপ্তাহত ৪৮ ঘণ্টাতকৈ অধিক বা এদিনত ৯ ঘণ্টাতকৈ অধিক সময় কামত খটুৱাব নোৱাৰিব। আধা ঘণ্টাতকৈ কম কৰ্মবিৰতি নিদিয়াকৈ কোনো কৰ্মচাৰীক ৫ ঘণ্টাতকৈ অধিক সময় একেৰাহে কাম কৰাবলৈ দিয়া নহ'ব। দিনত ৯ ঘণ্টা বা সপ্তাহত ৪৮ ঘণ্টাৰ পাছৰ যিকোনো কামক অভাৰ টাইম হিচাপে গণ্য কৰা হ'ব। শ্ৰমিক আইনৰ অধীনত উপলব্ধ শ্ৰমিকসকলৰ বাবে সকলো সুৰক্ষা কৱচ একেই থাকিব। হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত। আজিৰ পৰৱৰ্তী খবৰ হৈছে যে অসম কেবিনেটৰ আজিৰ বৈঠকত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। মৰাণ সম্প্ৰদায়ৰ বাবে PRC, গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী পালন, গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ নাম সলনি, জোনাইত নতুন বিকাশ খণ্ড, চাহ বাগিচাৰ পথ উন্নয়ন, স্বচ্ছ খনি খনন ব্যৱস্থা। আৰু দ্বিতীয়টো হৈছে যে এতিয়া গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰৰ সাপ্তাহিক ৭০ দিনতে ২৪ ঘণ্টা ভিত্তিত অন্যান্য অঞ্চলতো শ্ৰমিকৰ অধিকাৰ আৰু সুৰক্ষা কৱচ খৰ্ব নকৰাকৈ বিস্তাৰিত সময়সীমাৰে দোকান চলাব পাৰিব। বিদ্ৰোহ, খুৰাৰ দোকান আৰু বাৰৰ ক্ষেত্ৰত এই সিদ্ধান্ত প্ৰযোজ্য নহয়। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত অসমৰ নামৰূপ চতুৰ্থ সাৰ প্ৰকল্পৰ অনুমোদন জনোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় কেবিনেটক ধন্যবাদ জনাই অসম কেবিনেট সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত কৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।